নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈছো নতুন এটা চাকৰি আপডেট চাকৰিটো ওলাইছে আপোনাৰ ইণ্ডিয়ান অইল কৰ্পোৰেট লিমিটেড ফালৰ পৰা যত নেকি আপোনালোকৰ এতিয়া নন এক্সিকিউটিভৰ পোষ্ট মুকলি কৰিছে আন্ডাৰ আপোনালোকৰ পিডব্লিউডি কেটেগৰী ইয়াতে টোটেল পোষ্টৰ সংখ্যা আপোনালোকৰ 264 টা এটা পোষ্ট মুকলি কৰা হৈছে তো বন্ধুসকল আপোনালোকৰ মাজত এই পোষ্টসমূহত যিকল ক্যান্ডিডেট ইন্টাৰেষ্টেড আৰু এলিজিবল তেওঁলোকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব আৰু বন্ধুসকল যত সম্পূৰ্ণ ইনফৰমেশ্যন কাৰণে ভিডিও দেখলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন কাছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে গানৰ চাকৰি আপডেটসমূহ পাই থাকে তো বন্ধুসকল আপোনালোকৰ এতিয়া প্ৰথমতে দিছে যিটোকে এপ্লাই কৰা লাষ্ট ডেট সেইটো আপোনালোকৰ 23 ফেব্ৰুৱাৰী 2025 দিয়া হৈছে আৰু বন্ধুসকল আপোনালোকৰ এক নম্বৰ পোষ্ট ওলাইছে জুনিয়ৰ অপাৰেটৰ পোষ্ট হয় ইয়াতে আপোনালোকৰ জুনিয়ৰ অপাৰেটৰ টোটেল পোষ্টৰ সংখ্যা আপোনালোকৰ 215 টা পোষ্ট মুকলি কৰিছে আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ মেট্ৰিক পাছ হ'ব লাগিব তাৰ পিছত আপোনালোকৰ এতিয়া আইটিআই বিচাৰিছে আইটিআই আপোনালোকে দুবছৰীয়া কোৰ্স কৰা হ'ব লাগিব আইটিআইটো আপোনালোকে যিকোনো এনচিপিটি বা এছচিপিটিত কৰা হলে হৈ যাব কোনো কথা নাই তাৰ পিছত আপোনালোকে এতিয়া কি বিষয়ত কৰিব সেই বিষয়টো আপোনালোকে থাকিব ইলেক্ট্ৰনিক্স মেকানিক্যাল নাইবা আপোনালোকৰ ইনষ্ট্ৰুমেন্টেশন মেকানিক্যাল নাইবা আপোনালোকৰ ইনষ্ট্ৰুমেন্টেশন মেকানিক্যাল কেমিক্যাল প্লেনত কৰা হ'ব লাগিব নাইবা আপোনালোকে ইলেক্ট্ৰনিক্সৰ হ'ব নাইবা আপোনালোকে মেচিনিষ্ট বিচাৰিছে নাইবা আপোনালোকে ফিটাৰ কৰা হলো হ'ব নাইবা আপোনালোকৰ মেকানিক্যাল অপাৰেটৰ ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন সিস্টেম যদি কৰিছে আপোনালোকে হেতুটো হ'ব নাইবা আপোনালোকে যদি ওয়্যাৰমেন কৰিছে হেতুটো পাৰিব নাইবা আপোনালোকে যদি মেকানিক্যাল ইনষ্ট্ৰুমেন্টেশন ইলেক্ট্ৰনিক্সত যদি কৰিছে হেতুটো এপ্লাই কৰিব পাৰিব নাইবা আপোনালোকে যদি ইনফৰমেশ্যন টেকনলজি এণ্ড ইএছএম যদি কৰিছে আপোনালোকে হেতুটো এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে ওয়াৰ্ক এক্সপেৰিয়েন্স আপোনালোকে এটা মিনিমাম এবছৰি আপোনালোকৰ ওয়াৰ্ক এক্সপেৰিয়েন্স থাকিব লাগিব এতিয়া আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ 2 নম্বৰ পোষ্টত দিছে জুনিয়ৰ এটেন্ডেন্সৰ পোষ্ট হয় যত নেকি আপোনালোকৰ গ্ৰেড 1 ৰ পোষ্ট হয় এটা আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা 23 টা পোষ্ট মুকলি কৰিছে এটা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ এটা হায়াৰ সেকেন্ডাৰী বিচাৰিছে হায়াৰ সেকেন্ডাৰী আপোনালোকৰ মিনিমাম মাৰ্কস আপোনালোকৰ যদি 40% আছে তেনেহলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ 3 নম্বৰ পোষ্ট লৈছে জুনিয়ৰ বিজনেছ এসিস্ট্যান্ট গ্ৰেড 3 পোষ্ট হয় এইটো আপোনালোকৰ টোটেল ইয়াতে পোষ্টৰ সংখ্যা 23 টা পোষ্ট মুকলি কৰিছে আপোনালোকৰ এটা কোৱালিফিকেশ্যন বিচাৰিছে কোৱালিফিকেশ্যন আপোনালোকে এটা গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু আপোনালোকৰ এটা মিনিমাম মাৰ্কস আপোনালোকৰ যদি 45 মাৰ্কস আছে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকৰ লাষ্টৰ পানি ইয়াতে দিছে কিছুমান এজ লিমিটৰ বিষয়ে ডিটেইলছ এজ লিমিট আপোনালোকে 18 পৰা 26 বছৰলৈকে এটা এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকে ইয়াতে দিছে এছলিয়েশ্যন বিষয়ে কিছুমান ডিটেইলছ প্ৰথমতে দিছে আপোনালোকৰ এসসি এসটি ক্যান্ডিডেটৰ কাৰণে 5 বছৰ দিছে ওবিসি এনসিএলৰ কাৰণে 3 বছৰ দিছে পিডব্লিউডি ইউআৰ ক্যান্ডিডেটৰ কাৰণে 10 বছৰ এক্সটেনশন পাব পিডব্লিউডি ওবিসি এনসিএল ক্যান্ডিডেট সকলে 13 বছৰ এক্সটেনশন পাব পিডব্লিউবিডি এসসি এসটি ক্যান্ডিডেট সকলে 15 বছৰলৈকে এক্সটেনশন পাব আৰু বন্ধুসকল আপোনালোকৰ লাষ্টৰ পানি ইয়াতে দিছে কিছুমান ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে যত নেকি আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হেতু আপোনালোকৰ 3 ফেব্ৰুৱাৰী পৰা ইয়াতে ষ্টাৰ্টিং হৈ গৈছে তাৰ পিছত এপ্লাই কৰা যেটো নেকি লাষ্ট ডেট হেতু আপোনালোকৰ 23 ফেব্ৰুৱাৰী 2025 দিয়া হৈছে তাৰ পিছত আপোনালোকৰ ইয়াতে দিছে কিছুমান ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক প্ৰথমে দিছে আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফটো আপোনালোকে ক্লিক হেল্প কৰিলে আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰি আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ সেকেন্ডত যে এডভাৰটাইজমেন্ট ডিটেইলছখন চাও বুলি ভাবিলে আপোনালোকে ক্লিক হেল্প কৰি পিডিএফটো ডাউনলোড কৰি এডভাৰটাইজমেন্ট ডিটেইলছ চাব পাৰিব তাৰ পিছত আপোনালোকে ইয়াতে দিছে লাষ্টৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিবলৈ আপোনালোকে ক্লিক কৰি কমপ্লিট ইনফৰমেশ্যন চেক কৰিব পাৰিব তো বন্ধুসকল এপ্লাই কৰি ভিডিঅ ডেসক্ৰিপচনৰ পেজত আপোনালোকে গৈ পিনে চেক আউট কৰিব আজি আপডেট ইমানে আছিলে গানৰ চাকৰি পাই পলে চেনেলটো সাবস্ক্ৰাইব কৰি আৰু ভিডিঅটো লাইক কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম আহি আছো নেক্সট ভিডিঅত